দৰঙৰ খাৰুপেটী আৰক্ষী থানাৰ অন্তৰ্গত নদীমুখ গাঁৱত টাংনি নদীৰ গৰাখহনীয়াৰ কবলত পৰি গৃহহীন কেইবাটাও পৰিয়াল। নদীখনে প্ৰতি বছৰে গাঁওখনত গৰাখহনীয়াৰ সৃষ্টি কৰি ঘৰ-দুৱাৰ ভাঙি নিয়াৰ লগতে নষ্ট কৰে শ শ বিঘা কৃষিভূমি। গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ জনপ্ৰতিনিধিসকলে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচন পাৰ হোৱাৰ পাছত পাহৰি যায় নিজৰ প্ৰতিশ্ৰুতি। উল্লেখ্য যে প্ৰায় 20 বছৰ ধৰি গাঁওখনত টাংনি নদীয়ে তাণ্ডৱ চলাই আহিছে। নিজৰ গাঁঠিৰ ধন ভাঙি গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ চেষ্টা চলাইছে যদিও সুফল পোৱা নাই স্থানীয় ৰাইজে। দলগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক ইলিয়াছ আলী আৰু বৰ্তমানৰ বিধায়ক মজিবুৰ ৰহমান তথা স্থানীয় পঞ্চায়ত প্ৰতিনিধিৰ কোনোৱে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। নদীখনক গৰাখহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰী তথা জিলা আয়ুক্তক কাটৰ অনুৰোধ জনাইছে ভুক্তভোগী পৰিয়ালসমূহে। ভোট ইলেকশ্যন পাতি থাকে তেতিয়া আহি থাকে, আহি ফালে কয় মোক ভোট দিয়ক, এইটো এনেকুৱাই কৰিম, এইটো এনেকুৱাই কৰিম, নদী ইয়াৰ পৰা গুচাই দিম। ভোট পাৰ হয় একদম খুচে নাই, ইহঁতৰ মনত নাথাকে। যদি আপোনালোকে যাই থাকিলে ইহঁতে কয় যাম নহয়, আজি নহয় কালি যাম, কালি নহয় পৰহিদিন যাম, এনেকৈ কৈ থাকে। আমাৰ সৰু ভাইটো 2 দিন মজিবৰ শেষত তাত গেল, যাই পেলাই কৈ আছে আজি নাযাওঁ দে, কালি যাম, কালি নাযাওঁ পৰহি যাম, এনেকৈ কৈ থাকে। এই বছৰটো বহুত বেয়া কৰিছে। আমাৰ ইয়াতে 20-25 ঘৰ মানুহ আছিল, ইহঁতেতো উঠাই দিলা। আমাৰ ইয়াতে আৰু 5-6 ঘৰ মানুহ আছিল। নদীখন আমাৰ ইয়াতে ধৰক আৰু 20-15 ঘৰ মানুহ আছিল, এইখিনি হয়তো ঘৰ ভাঙি দিয়া হ'ল। আপুনি সেইদিনা ৰিপৰ্ট নিজে কৰিছিল, আপুনি ঘৰ চৰ আমি ভাঙি আছোঁ, এতিয়া আপুনি ৰিপৰ্ট কৰিলে। আজি এইখিনি ঘৰ নাই ইয়াতে, আপুনি যিবিলাক ঘৰ চাই গৈছিল ইয়াতে এইবিলাক ঘৰ এতিয়া নাই। ঘটনা হ'ল আমাক বছৰে বছৰে এনেকুৱা ক্ষতি কৰি আছে। আৰু ধৰক আমাৰতো এইবিলাক চব মেধি মাটি, যিবিলাক ভাঙি চব মেধি মাটি। আমাৰ 100 বিঘা মাটি ভাঙি লৈ গৈছে। এফালে ভাঙি আহিলে আকৌ এফালে ভাঙি যায়, যদি আমি এফালে ঘৰ উঠাওঁ আকৌ এফালে ভাঙি যায়, মানে এনেকুৱা মানে গতিত দিক কৰিয়ে আছে। খাৰুপেটীয়াৰ পৰা খয়বৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।